প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী BPL ঘৰৰ আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু আপোনালোকৰ চৰকাৰী ঘৰৰ নতুন লিষ্টত নাম আহি গৈছে আৰু আপোনাৰ পঞ্চায়তৰ ফালৰ পৰা আপোনাৰ সকলো ডকুমেণ্ট জমা লৈছে, তাৰপিছত আপোনাৰ ঘৰত আহি আপোনাৰ ঘৰৰ ফটো তুলিছিল বা আপোনাৰ জিঅ'টেক কৰিছিল, তাৰপিছতে আপোনালোকে এতিয়াও চৰকাৰী ঘৰটো লাভ কৰা নাই। বহুতে কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু কিন্তু চৰকাৰী ঘৰৰ নতুন লিষ্টত নাম আহি গৈছে। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু আপোনালোকৰ চৰকাৰী ঘৰৰ নতুন লিষ্টত নাম আহিছে, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব। ইতিমধ্যে কিন্তু আপোনাৰ পঞ্চায়তে এটা ফৰ্ম আহি গৈছে। যিসকলৰ ঘৰৰ লিষ্টত নাম আহিছে আৰু এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, সেইসকলে কিন্তু এতিয়া ফৰ্মটো ফিল আপ কৰি জমা দিব লাগিব। যদি আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা দিয়ে, তেনেহ'লে কিন্তু আপোনালোকে এই মাহৰ ভিতৰতে চৰকাৰী ঘৰটো লাভ কৰিব। পঞ্চায়তৰ ইলেকশ্যনৰ আগে কিন্তু আপোনালোকে ঘৰটো লাভ কৰিব। এতিয়া আপোনালোকে ফৰ্মটো ক'ত পাব আৰু ইয়াৰ লগত আপোনাৰ কি ডকুমেণ্ট দিব লাগিব আৰু আপোনালোকে ফৰ্মটো ক'ত জমা দিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু আপোনালোকৰ চৰকাৰী ঘৰৰ নতুন লিষ্টত নাম আহিছে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া যদি আপোনালোকৰ চৰকাৰী ঘৰৰ নতুন লিষ্টত নাম আহিছে আৰু আপোনাৰ পঞ্চায়তৰ ফালে জিঅ'টেক কৰিছে বা আপোনাৰ ঘৰত আহি আপোনাৰ ঘৰৰ ফটো তুলিছিল, এতিয়া কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তত যাই খবৰ ল'ব। তাত কিন্তু এটা ফৰ্ম আহি গৈছে, সেল্ফ ডিক্লেৰেশ্যন ফৰ্ম আহি গৈছে। এতিয়া কিন্তু আপোনালোকে এইটো ফৰ্ম আপোনাৰ পঞ্চায়তৰ পৰা ল'ব লাগিব। তাৰপিছত আপোনালোকে ফৰ্মটো ফিল আপ কৰিব লাগিব। ইয়াৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো জেৰক্স কৰি আপোনাৰ পঞ্চায়তত জমা দিব লাগিব। তাৰপিছত কিন্তু আপোনাৰ সকলো ডকুমেণ্ট আপোনাৰ পঞ্চায়তৰ পৰা ল'ব। তাৰপিছত কিন্তু আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাই যাব। বহুতৰে কিন্তু ঘৰ পেণ্ডিং হৈ আছে, লিষ্টত নাম আহিছে কিন্তু এতিয়ালৈকে একাউণ্টত পইচা সোমোৱা নাই। যিসকলৰ ঘৰৰ লিষ্টত নাম আহিছে এতিয়ালৈকে ঘৰটো লাভ কৰা নাই, সেইসকলৰ কাৰণে কিন্তু এটা পঞ্চায়তে সেল্ফ ডিক্লেৰেশ্যন ফৰ্ম আহি গৈছে। আপোনালোকে আপোনাৰ পঞ্চায়তত যাই এইটো ফৰ্ম লওক আৰু ফিল আপ কৰি জমা দিয়ক। অতি সোনকালে কিন্তু আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাই যাব। যিসকলে এতিয়ালৈকে ঘৰৰ পইচা লাভ কৰা নাই, সেইসকলে আজি এইটো ফৰ্ম আপোনাৰ পঞ্চায়তত যাই লৈ ফিল আপ কৰি জমা দিয়ক। আপোনাৰ আধাৰ কাৰ্ড লগতে দি দিব জেৰক্স কপি। আপোনালোকে আপোনাৰ পঞ্চায়তত যাই আজিয়ে ঘৰৰ কাৰণে জমা দিয়ক, নহ'লে কিন্তু আপোনালোকে কেতিয়াও চৰকাৰী ঘৰটো লাভ নকৰিব।